हेलो बंधुসকল কেনে আছে আপোনালোক ওয়েলকাম বেক টু মাই চ্যানেল সৌৰভ ঠেঙা পুনৰ এটি ভিডিও লৈ আহিছো মই আপোনালোকৰ মাজলৈ আজি আমি যাম কালিয়নী নদীৰ বুদ্ধিষ্ট টেম্পললৈ গোলাঘাট টাউনৰ পৰা বুদ্ধিষ্ট টেম্পললৈ 36 কিলোমিটাৰ মান হ'ব তেন্তে বলক আজি ভিডিওটো আৰম্ভ কৰো আমি পুৰা বাংলা পাতে সোমাই আহিলোঁ ৰাস্তা বহুত বেয়া হয় এতিয়া অলপ ৰাস্তাটো ভাল পাইছোঁ আৰু 12 কিলোমিটাৰ আছে বৰচোন গৈ থাকোঁ ৰ'দ পুৰা দিছে গোটেই বাগানে একদম সকলে বাগানেই হয় আৰু 10 কিলোমিটাৰমান আছে ইয়াৰ পৰা দাদা বুদ্ধিষ্ট টেম্পলটো হ'লে কালিয়নী হ'লে বুদ্ধিষ্ট টেম্পলটো বুদ্ধ মন্দিৰ অঁ এইচাতে सीधा कोई था बुद्ध तो नेरिब जिते पाटा आली तो हेक होब ना तार পৰা বুদ্ধ মন্দিৰ দেখি যাব মানে এইফালে পাৰ্টি হ'লে নদী পাৰ হ'ব লাগিব নি নদীখন পাৰ হ'ব লাগে ৰাস্তা কেনেকুৱা ৰাস্তা এনেকৈ আছে এনেকৈ অলপমান অলপমান গৈ থাকিলে সেইফালে আলিটো অলপমান সেইফালে পাকা আলিটো ভাল আছে আপুনি একেবাৰে পাকা আলিটো যে যিটো ৰাস্তা পাব পাকা আলিটো যে সেইফালে অলপ ভাল আছে মানে ধুনীয়া আছে পাকা আলিটো শেষ হ'লে আপুনি তাৰ পৰা বুদ্ধ মন্দিৰ দেখি পাব পাকা আলিটো খালি নেৰিব ধন্যবাদ দেই ক'ৰ পৰা গোলাঘাট চাবলৈ আহিছোঁ জেগাটুকুৰা ভাল বুলি কৈছে খালি এনেকুৱা ৰাস্তাটো বেয়া দাম বাঢ়ি থাকে হ'ব দে আহিছোঁ আমি এতিয়া পালোহি কালিয়নী নদী বাইক নাযায় বাইকখন ইয়াত ৰখালোঁ এই নদীখন কাৰ্বি আংলং পাহাৰৰ পৰা আহিছে কাৰ্বি আংলং পাহাৰ হৈ আহিছে এনেকৈ বহুত পানী আছে পানী বহুত মানে বাইকখন নাযাব আৰু গাড়ী চাড়ী গৈ থাকে মানে প্ৰথম আহিছোঁ যে নিবলৈ ভয় লাগিছে বাইকখন উটুৱাই লৈ গ'লে চেচেই হ'ব ইয়াত দুইটা পেণ্ট জোতা হাতত লৈছে ভৰি চৰি কোঠাই লৈছোঁ ভৰি চৰি নহয় পেণ্ট চেণ্ট কোঠাই লৈছোঁ এবাৰ অলপ দূৰ কৈছে বেছি দূৰ নহয় কৈছে বলকচোন যাওঁ গোটেই পানী ফ্ল' গোটেই তিতিলোঁ এইটো আহিছোঁ গোটেই তিতিলোঁ ইয়ালৈকে পানী ইয়ালৈকে হয় পিছবিলাক কাৰণে পানীটো বেছি বাঢ়িছে চাগে গধূলি হ'লে আৰু বহা চান্স এটা আছে আমি ইয়াত থাকিম নে যাম এতিয়া গমেই পোৱা নাই ইয়াৰ পৰা এই ৱাটাৰ ফেষ্টিভেলত অলপ পানীটো কম বুলি কৈছে বলকচোন অলপ যাওঁ আৰু অলপ গ'লে আমি বুদ্ধ মন্দিৰ পামগৈ এতিয়া বলকচোন গৈ থাকোঁ বুদ্ধ টেম্পলটো দেখিছোঁ আৰু দেই অলপ অলপকৈ দেখিছেনে দেৱ অলপ অলপকৈ দেখিছোঁ আৰু বুদ্ধ মন্দিৰ ইয়াৰ অৱস্থা এইটো জোতা হাতত এই জেগাটুকুৰাত মানুহৰ ঘৰ চৰ একেবাৰে নাই মানে জনবসতিপূৰ্ণ এলেকা নহয় আৰু ইয়াত হাতী ওলাই বুলি শুনিয়ে থাকোঁ নিজে নিজে পাই থাকোঁ বেছি টাইম থাকিব নোৱাৰিম ইয়াত সোনকালে যাবগৈ লাগিব আৰু যাতায়াতৰ ব্যৱস্থা একেবাৰে সুচল নহয় আপোনালোকে আহিলে নিজৰ ব্যক্তিগত বাহন লৈ আহিব লাগিব তেতিয়াহে আহিব পাৰিব হে অঁ ছিজনটো মানে আপোনালোকে এপ্ৰিল মাহত আহিব এপ্ৰিল মাহত পানীটো কম বুলি কৈছে ৱাটাৰ ফেষ্টিভেল হয় ইয়াত মোৰ আকৌ যদি পাৰোঁ আহিম এতিয়া পাইছোঁহি আমি বুদ্ধৰ মন্দিৰ এই অলপ অলপকৈ দেখিছোঁ পালোহি আৰু বলকচোন গৈ থাকোঁ আৰু অলপ
ফাইনেলি পালোহি আমি বুদ্ধিষ্ট টেম্পুল। এইফালে হৈছে গেটখন। দুটাখনত খুলি সোমাই যাওঁ বলকচোন ভিতৰলৈ। এইখন কাৰ্বি আংলং ডিষ্ট্ৰিক্টত পৰিছে। সোমাই আহি কিমান ধুনীয়া ভিউ এটা দেখিছোঁ চব আপোনালোকে নিজে। এই মন্দিৰটো 2013 চনত বনাইছিলে। ইয়াত লিখা আছে ওপৰত। বলকচোন ভিতৰলৈ সোমাই যাওঁ। কিমান সুন্দৰ হয় চাওক আপোনালোকে, কিমান সুন্দৰকৈ বনোৱা হৈছে। ভইচটো অলপ ইক' হৈ গৈছে। বহুত সুন্দৰ জেগা হয়, চাওক আপোনালোকে নিজে কিমান সুন্দৰ হয় পৰিৱেশটো। বহুত সুন্দৰ হয় জেগাটো। আমাৰ অহা অলপ টাইমটো খেলি মেলি হ'ল। মৰ্ণিং টাইমত আহিছিলোঁ আমি, অলপ দেৰি হ'ল অহাটো। হ'লেও বহুত শান্ত জেগা হয়, একদম মানুহৰ সমাগমৰ পৰা একদম আঁতৰত, একদম সুন্দৰ পৰিৱেশত এই মন্দিৰটো আছে। বহুত ধুনীয়া হয়, আপোনালোকে আহিব পাৰে মন গ'লে। কিন্তু ৰাস্তাটো অলপ বেয়া আৰু, অলপ নহয় ভালকৈ বেয়া আৰু। নদীটো পানী বহুত হৈ আছে, এই পেনে একদম পূৰা তিতি গ'ল। ব'লকচোন যিমান পাৰি চেষ্টা কৰোঁ এই জেগাটো দেখাবলৈ আপোনালোকক। ইয়াত বুদ্ধদেৱ একদম সুন্দৰকৈ শুই থকা দৃশ্য এটা দেখাইছে। শান্ত মানে শুই আছে ইয়াত। ৰ'দটো পূৰা আহিছে এইফালৰ পৰা, একদম পূৰা টেক দাই চকুত পৰিছে। মানে বুদ্ধদেৱে যে ইয়াত জ্ঞানৰ প্ৰচাৰ কৰিছিলে তাৰে প্ৰতিছবি ইয়াত দাঙি ধৰা হৈছে। আপোনালোকে দেখিলে বহুত সুন্দৰকৈ ইয়াত বনাই আছে, একো হোৱাকৈ নাই। ইয়াত পদুম ফুল বনাই থৈছে, কিবা আছে নেকি? আৰু একো নাই এতিয়া। এইটো হাতীয়ে পদুম ফুল লৈ আছে, এইফালে হাতীয়ে পদুম ফুল লৈ আছে। সঁচাকৈ বহুতেই ভাল লাগিলে আহি ইয়ালৈ। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আৰু যদি আপোনালোকে নতুনকৈ আহিছে মোৰ চেনেললৈ তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব, যাতে মই নতুন ভিডিঅ' দিলে আপোনালোকে আপডেট পাই থাকে। এতিয়া আকৌ এটাই চিন্তা হ'ল নদীখন পাৰ হোৱাটো।
এইকেইজন ইয়াৰে হয় পাৰ হৈ আহিছে এইফালে আমাৰে যাবলৈ ভয় লাগে এইকেইজন পাৰ হৈ আহে এইফালে এইখন নদীয়েদি হাতী ৰেগুলাৰ ওলাই নেকি হা কেতিয়াবা ওলাই এইফালে আহে নাই এইফালে আহে নাই হাতী এইফালে আহে এইফালেও আহে ইফালে যায় এইটো পাৰ হৈ আহে এইফালে হা হাতীৰ কাৰণে ইমান দূৰ হয় নে